নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱনীতা। আগমনিত পশু খাদ্য ৰিলিফ দিয়া কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আগমনিত ৰিলিফৰ নামত নিম্নমানৰ পশু খাদ্য বিতৰণৰ অভিযোগ উঠিছে। আগমনিত গংগাধৰ নৈৰ বাঢ়নি পানীয়ে বহু অঞ্চলত বানপানীৰ সৃষ্টি কৰিছে, যাৰ ফলত পশু খাদ্যৰ নাটনিয়ে কৃষক ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ আগমনি ৰাজচক্ৰৰ আগমনি, সত্ৰশাল, উত্তৰ মৰাগধৰ লক্ষীমাৰী, বিখোৱা আৰু পূব কানুৰীত পশু খাদ্যৰ সমস্যাৰ সৃষ্টি হৈছে। সেয়ে চৰকাৰে ৰিলিফৰ জৰিয়তে কেইবা কুইণ্টল পশু খাদ্য যোগান ধৰে, যদিও ঠিকাদাৰে অতি নিম্নমানৰ পশু খাদ্য যোগান ধৰাৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগ, যোগান ধৰা নিম্নমানৰ পশু খাদ্য পশুক খোৱালে বেমাৰত আক্ৰান্ত হৈ পৰিব। ৰাইজে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাইছে। আমি ইয়াৰ আগতো আমি রিলিফৰ পৰা গৰু খাদ্য আমি পাইছিলো, কিন্তু এই বছৰ যি গৰু খাদ্য পাইছো এইটো হুইট ব্ৰাণ্ড নে অন্য কোনোবা ব্ৰাণ্ড, আমি এতিয়ালৈকে এনেকুৱা হুইট ব্ৰাণ্ড কেতিয়াও দেখা নাই। আজি আমাৰ এটাকৈ গৰুৰ দাম 1 লাখৰ ওপৰত, আমি দুধ বিক্ৰী কৰো সদায়, কিন্তু এই ব্ৰাণ্ডৰ বস্তু খুৱাই যদি আমাৰ গৰু মৰে তেনেহলে এই গৰুৰ ৰিস্ক কোনে ল'ব? এই 2 লাখ টাকা 1.5 লাখ টাকা এটা করে গরু কোনে ল'ব? আমাৰ এই রিস্কখিনি ডক্টৰে ভালকে চাই চিতি ক'ব লাগে যে এইটো আমাৰ অমুক ব্ৰাণ্ডৰ বস্তু, অমুক ব্ৰাণ্ডৰ। এতিয়া ভাল নে বেয়া আমি কেনেকে জানিম? এইটো চাওক কেনেকুৱা গুড়ি বস্তু, আৰু এইটো দোকানৰ পৰা অনা ভুচি, দোকানৰ পৰা হুইট ব্ৰাণ্ডৰ বস্তুটো চাওক, আৰু এইটো চাওক গৰুৰ খাদ্যৰ মানে কিমান। আমাৰ আগমনি পঞ্চায়তত দিছে, আগমনি পঞ্চায়তক আমাক রিলিফ দিয়াৰ কাৰণে মাতিছে, কিন্তু আমি এতিয়ালৈকে এইবোৰ বস্তু লোৱা নাই। আমি গৰুক নোখোৱাও, কাৰণ আমাক জনাব লাগিব এইটো বস্তু কি সঠিক, আমি তো জানি নাপাওঁ, কাৰণ এইটো গোমৰ ভুচি বুলি আমি এতিয়াও চিনিবই পৰা নাই। আমি কেনেকে খুৱাম? আমাৰ যদি গৰু ছাগলী মৰে তেনেহলে কোনে ৰিস্ক ল'ব? আপনার গরু কেটা আছে? মই 3টা জাৰ্চি। তিনিটা জার্সি আছে। তার মানে আপনার অভিযোগ এটা বিয়া? বেয়া বুলি কোৱা নাই, এইটো কি বস্তু আমি আজি পৰ্যন্ত আমি দেখা নাই। যে ডক্টৰে তো আমাক দেখুৱাই দিব লাগে, সাপ্লাইৰে দি গুচি গৈছে, কিন্তু সাপ্লাইৰে কি দিছে না দিছে আমিতো নাজানো। এতিয়া সাপ্লাইয়াৰ বস্তু জানে আৰু ডক্টৰে জানে, এতিয়া আমাক জনাওক। ডক্টর এত কিছু হয়েছে না ইয়াতে? ডক্টৰে হয়তো হ্যান্ড ওভার করে দি গুচি গেছে, তাৰপিছত তো ডক্টৰে হেৰি কৰা নাই। কিন্তু আপোনালোকে চাওক, এতিয়া আপোনালোকৰ কেমেৰাত চাওক এইবিলাক বস্তু কি। যেহেতু আপনাদের ইয়াত ডিস্ট্রিবিউট করে আছে, ডক্টর ইয়াত উপস্থিত নাই, আপনি কেনে ডক্টৰে তো পঞ্চায়তত ডিস্ট্রিবিউট কৰি দি গুচি গৈছে। এতিয়া হস্পিটালৰ কোনো মানুহ নাই, ভেটেনাৰী মানুহ নাই। এইটো কি বস্তু আমিতো জানিব লাগিব, আমি যে গৰুক খুৱাম। আমাৰ আৰু এনেকুৱা যদি হুইট ব্ৰাণ্ড হয়, এইটো কোন কোৱালিটিৰ হুইট ব্ৰাণ্ড? আজি মোৰ বাঁহাতৰটো দোকানৰ পৰা আনিছো আমি। এতিয়া মোৰ বাঁহাতৰটো চাওক আৰু ডাইন হাতৰটো চাওক, ডাইন হাতৰটো দিয়া রিলিফৰ বস্তু। ঠিক আছে, ইয়াত তদন্ত হব লাগে। ডিসি মহোদয়ৰ ওচৰত অনুৰোধ, ইয়াত তদন্ত কৰক। আজি মানুহ নহয়, এইবিলাক গোদান বস্তু, পশু বস্তু তেওঁলোকে মাতিব নোৱাৰে, ক'ব নোৱাৰে। তেওঁলোকৰ কাৰণে এনেকুৱা বেয়া পৰিমাণৰ খাওয়া আমি খুৱাব নোৱাৰো। কাৰণ এই ভুজিবিলাক যে চাইছো আমি, ইয়াত ধানের গুঁড়ো চাউলো আছে, ইয়াত মেচিন লোৱা। সেইকাৰণে আমি এইবিলাক গৰু খোৱালে এইবিলাক গৰু ভাল নাথাকিব, হয়তো বেয়া হৈ মৰিব পাৰে গৰু। সেইকাৰণে আমি এইটো বুজি ডক্টৰে আহি আমাক বুজাই দিব লাগিছিল, এই ভুজিৰ মানটো কিমান, কেনেকুৱা হ'ব, এইটো খোৱালে গৰুৱে ভাল হ'ব নে বেয়া হ'ব এইটো নাজানো। তেওঁলোকে আহি আমাক পঞ্চায়ত বুজাই দি বুজি গৈছে। হ্যাঁ, গরু কেটা আছে? গরু আমার 3-4টা আছে। আপনার ঘর কত না আপনার? এই কালুয়া পার্ট নদীর পার্ট আছে। এতিয়া সরকার কিবা হব জানাব নাকি? চৰকাৰে এইটো আমাক চাই চিতি এইবিলাক কৰি দেখাই দিব লাগিব আৰু ক'ব লাগিব। আৰু এইটো গৰু খোৱালে তো বেয়াই হ'ব গৰু, এইটো নোখোৱাটোৱে ভাল। এইবিলাক ডুপ্লিকেট লোকাল মিলৰ ভুচি আনি দিছে, এইবিলাক আমাৰ আমি নাখোৱাও, কাৰণ এইবিলাক খোৱাইতো আমাৰ গৰুৰ বেমাৰ হ'ব পাৰে। এইটো রিস্ক কোনে ল'ব? আমি কি আমার একটা গরুর দাম কিমান, আৰু চৰকাৰে যে ভুচি দিছে সেইটো ভুচি আর এইটো ভুচি, আৰু এতিয়া যিবিলাক দিছে লোকাল মিলৰ চাউলৰ ভুচি, লোকাল মিলৰ ধানৰ ভুচি, এইবিলাক গমৰ ভুচি নহয়। এইবিলাক চৰকাৰ কিবা জনাব নেকি?
এইবিলাক চৰকাৰে ডিচি মহোদয়ে তদন্ত কৰিব লাগে তাৰপিছত আমি খুৱাম ইয়াত ডক্টৰ উপস্থিত হোৱা নাই নেকি ইয়াতে আহা নাই ডক্টৰ আহিছে আহি এলাৰ্টমেণ্ট কৰি গুচি গৈছে এতিয়া ডক্টৰ নাহিলে আমি এইবিলাক নলওঁ আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট সংবাদ লহৰ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন চাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585